আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়াজ অফ আছাম। বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন জিলাত সংখ্যালঘু প্ৰধান এলেকাত অসমৰ খিলঞ্জীয়া থলুৱা মানুহক বন্দুক বা বন্দুকৰ লাইচেন্স দিয়াৰ যি ঘোষণা কৰিছে এয়া কেৱল এক হঠকাৰী ঘোষণাই নহয়, এয়া অসমীয়া জাতিটোৰ কাৰণে এটা আত্মঘাতী সিদ্ধান্তৰ বাহিৰে আন একো নহয়। প্ৰথম কথা যে চৰকাৰ এখনে যদি কয় যে অসমৰ সংখ্যালঘু মানুহৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক আমি সুৰক্ষা দিব পৰা নাই, তাৰ অৰ্থটো হ'ল যে অসমৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, অসমৰ জনতাক নিৰাপত্তা প্ৰদান কৰাত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু সেই তেনেকুৱা ধৰণৰ এক চিৰিয়াছ ব্যৰ্থতাৰ একমাত্ৰ প্ৰতিকাৰটো হ'ল মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ পদত্যাগ। সেইকাৰণে আমাৰ স্পষ্ট কথাটো হ'ল যদি সঁচাকৈ চৰকাৰে নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে পদত্যাগ কৰক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। দ্বিতীয় কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে এনেকৈ বন্দুকৰ লাইচেন্স দিম বুলি কৈ RSSৰ হাতত কিছুমান বৈধ অবৈধ বন্দুক তুলি দিবৰ কাৰণে আৰু 2026 চনৰ নিৰ্বাচনৰ আগত অসমত এটা সংঘৰ্ষময় হিন্দু মুছলমানৰ এটা সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই কাম কৰিছে। আমি বাৰম্বাৰ দেখিছিলোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত সদায় এনেকুৱা ইলেকশ্যনৰ সময়ত সাম্প্ৰদায়িক সংঘাত ঘটিছিলে আৰু সেই সাম্প্ৰদায়িক সংঘাতবিলাকৰ আৰ্কিটেক্ট হিচাপে আমি তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিবলৈ পাইছোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া দেখিছে যে 2026 চনলৈ বিজেপি চৰকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমি আহিছে, বিজেপিৰ বিৰুদ্ধে মানুহৰ খং ক্ষোভ বৃদ্ধি পাইছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ এনেকুৱাকৈ বৃদ্ধি পাইছে যে 2026 চনত বিজেপি হৰাৰ অৱকাশ আহি পৰিছে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমত অস্থিৰ কৰি তুলিবৰ কাৰণে আমি এই পলিচি লোৱা বুলি, এই যে বন্দুক দিয়া বা বন্দুকৰ লাইচেন্স দিয়াৰ যি পলিচি, এই পলিচি লোৱা বুলি আমি জানিব পাৰিছোঁ। আমি বুজি উঠিছোঁ যে চৰকাৰে বেলেগ কাৰণত নহয়, অসমত এটা সংঘৰ্ষময় পৰিৱেশ 2026 চনৰ আগত প্ৰতিষ্ঠা কৰিব খোজে। হয়তো RSSৰ জৰিয়তে, হয়তো বিজেপি মানুহবিলাকৰ জৰিয়তে আৰু চৰকাৰৰ কোনোবা এজেণ্টৰ জৰিয়তে এনেকুৱা ধৰণৰ সংঘৰ্ষৰ সৃষ্টি কৰিব আৰু তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই বুনিয়াদ ৰচনা কৰিবৰ কাৰণে এনেকৈ পাব্লিকৰ হাতত বন্দুক বা বন্দুকৰ লাইচেন্স তুলি দিয়াৰ কথা ঘোষণা কৰা হৈছে। এইটো এটা ভয়ংকৰ ঘটনা আৰু সেইকাৰণে এই ঘটনাক আমি নিন্দা কৰাই নহয়, এই ঘটনাক বন্ধ কৰিবৰ কাৰণে আৰু কেবিনেটৰ এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।